মাঘ বিহুৰ পূৰ্বেই বৰ ভূঁইকঁপে জোকাৰিলে সমগ্ৰ ৰাজ্য। ভূমিকম্পৰ পিছতে এতিয়া সলনি হৈছে বতৰ। হ'ব পাৰে প্ৰচণ্ড বৰষুণ। ইতিমধ্যেই কেইবাখনো জিলালৈ জাৰি কৰিছে হাই এলাৰ্ট। নতুন বছৰৰ প্ৰথমটো সপ্তাহতেই অৰ্থাৎ মাঘ বিহুৰ পূৰ্বেই বৰ ভূঁইকঁপে জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। ভূমিকম্পৰ পিছতে এতিয়া হঠাৎ সলনি হৈছে বতৰ। কাল ৰূপ ধাৰণ কৰিছে বতৰে। যিকোনো মুহূৰ্তত হ'ব পাৰে প্ৰচণ্ড বৰষুণ, ধুমুহা, বজ্ৰপাত। কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। এই মুহূৰ্তত ক'ব লাগিব ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰবাসীহক অতিকৈ সাৱধান। লগতে যোৰহাট, গোলাঘাট, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি আৰু শোণিতপুৰো হওক সাৱধান। তাৰ সমান্তৰালকৈ ওদালগুৰি, তামুলপুৰ, বাক্সা, বজালী, নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, ধুবুৰী, কোকৰাঝাৰতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। উক্ত ঠাইকেইখনৰ বাসিন্দাসকল হওক সাৱধান। যিকোনো মুহূৰ্তত বতৰে ধৰিব পাৰে কালৰূপ। আহি আছে প্ৰচণ্ড বৰষুণ, ধুমুহা, বৰষুণ, লগতে বজ্ৰপাত। যিহেতু নৱবৰ্ষৰ পহিলা সপ্তাহতেই বৰ ভূঁইকঁপে কঁপালে ৰাজ্য। ভূমিকম্পৰ প্ৰাবল্য আছিল 5.6। চিচিটিভি কেমেৰাত বন্দী হৈছে নগাঁৱৰ কেইবাটাও ভয়ংকৰ দৃশ্যপট। বৰ ভূঁইকঁপৰ ফলত ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ হৈছে বিস্তৰ ক্ষতি। দেৱালত মেলিছে প্ৰকাণ্ড ফাট, আনহাতে আহত হৈছে 2গৰাকীকৈ লোক। মৰিগাঁৱত বৃদ্ধাসহ আহত 2গৰাকীকৈ লোক। ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে আন 2জন। মুঠৰ ওপৰত নৱবৰ্ষৰ প্ৰথমটো বৰ ভূঁইকঁপে কঁপাইছে ৰাজ্য। পুৱতি নিশাই 5.6 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ৰাজ্যত লাগিছিল হাহাকাৰ। নৱবৰ্ষৰ আৰম্ভণিতেই অহা বৰ ভূঁইকঁপক লৈ চিন্তিত হৈ পৰিছে সকলো। আপুনি কম্পন অনুভূত কৰিছিলনে? আপোনাৰ ঠাইত কোনো ক্ষয় ক্ষতি হৈছে নেকি? জনাওক কমেণ্ট বক্সত। মাঘ বিহুৰ পূৰ্বেই বৰ ভূঁইকঁপে জোকাৰিলে সমগ্ৰ ৰাজ্য। ভূমিকম্পৰ পিছতে এতিয়া সলনি হৈছে বতৰ। হ'ব পাৰে প্ৰচণ্ড বৰষুণ। ইতিমধ্যেই কেইবাখনো জিলালৈ জাৰি কৰিছে হাই এলাৰ্ট। নতুন বছৰৰ প্ৰথমটো সপ্তাহতেই অৰ্থাৎ মাঘ বিহুৰ পূৰ্বেই বৰ ভূঁইকঁপে জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। ভূমিকম্পৰ পিছতে এতিয়া হঠাৎ সলনি হৈছে বতৰ। কাল ৰূপ ধাৰণ কৰিছে বতৰে। যিকোনো মুহূৰ্তত হ'ব পাৰে প্ৰচণ্ড বৰষুণ, ধুমুহা, বজ্ৰপাত। কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। এই মুহূৰ্তত ক'ব লাগিব ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰবাসীহক অতিকৈ সাৱধান। লগতে যোৰহাট, গোলাঘাট, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি আৰু শোণিতপুৰো হওক সাৱধান। তাৰ সমান্তৰালকৈ ওদালগুৰি, তামুলপুৰ, বাক্সা, বজালী, নলবাৰী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, ধুবুৰী, কোকৰাঝাৰতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। উক্ত ঠাইকেইখনৰ বাসিন্দাসকল হওক সাৱধান। যিকোনো মুহূৰ্তত বতৰে ধৰিব পাৰে কালৰূপ। আহি আছে প্ৰচণ্ড বৰষুণ, ধুমুহা, বৰষুণ, লগতে বজ্ৰপাত। যিহেতু নৱবৰ্ষৰ পহিলা সপ্তাহতেই বৰ ভূঁইকঁপে কঁপালে ৰাজ্য। ভূমিকম্পৰ প্ৰাবল্য আছিল 5.6। চিচিটিভি কেমেৰাত বন্দী হৈছে নগাঁৱৰ কেইবাটাও ভয়ংকৰ দৃশ্যপট। বৰ ভূঁইকঁপৰ ফলত ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ হৈছে বিস্তৰ ক্ষতি। দেৱালত মেলিছে প্ৰকাণ্ড ফাট, আনহাতে আহত হৈছে 2গৰাকীকৈ লোক। মৰিগাঁৱত বৃদ্ধাসহ আহত 2গৰাকীকৈ লোক। ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে আন 2জন। মুঠৰ ওপৰত নৱবৰ্ষৰ প্ৰথমটো বৰ ভূঁইকঁপে কঁপাইছে ৰাজ্য। পুৱতি নিশাই 5.6 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ৰাজ্যত লাগিছিল হাহাকাৰ। নৱবৰ্ষৰ আৰম্ভণিতেই অহা বৰ ভূঁইকঁপক লৈ চিন্তিত হৈ পৰিছে সকলো। আপুনি কম্পন অনুভূত কৰিছিলনে? আপোনাৰ ঠাইত কোনো ক্ষয় ক্ষতি হৈছে নেকি? জনাওক কমেণ্ট বক্সত।